হাতীৰ আক্ৰমণত এজনৰ মৃত্যু। অসম অৰুণাচল সীমান্তৱৰ্তী দৌৰপাং বনৰীয়া হাতীৰ আক্ৰমণত ডিম্বেশ্বৰ ফুকন নামৰ এজন ব্যক্তিৰ মৃত্যু হয়। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজচক্ৰৰ অন্তৰ্গত সীমান্তৱৰ্তী অতি স্পৰ্শকাতৰ দৌৰপাং অঞ্চলটো বনৰীয়া হাতীৰ মুক্ত বিচৰণভূমি। স্থানীয় ৰাইজৰ বিভাগীয় কৰ্তৃপক্ষক এই সম্পৰ্কে অভিযোগ কৰি আহিছে যদিও আজিলৈকে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ উঠিছে, যাৰ বাবে আজি এনে ঘটনা ঘটিবলৈ পালে। ঘটনা পৰ্যবেক্ষণ কৰি জানিব পৰা মতে যোৱা নিশা 12 বজাত অঞ্চলটোত হাতীয়ে ঘৰ ভঙাত ডিম্বেশ্বৰ ফুকন ওলাই আহি হাতীৰ জাকটোক খেদিবলৈ ধৰে। হাতী আক্ৰমণ কৰা ডিম্বেশ্বৰ ফুকন নামৰ ব্যক্তিজন আঘাতপ্ৰাপ্ত হয়। ৰাতিয়ে চিকিৎসাৰ বাবে নিয়াৰ পথত ডিম্বেশ্বৰ ফুকনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত ফুকনে পত্নী, 2জন পুত্ৰ আৰু এগৰাকী জীয়াৰীক এৰি থৈ যায়। এই ঘটনাৰ পাছত স্থানীয় ৰাইজে হাতীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসনক দাবী জনাইছে। ৰাতি প্ৰায় 11:30 বজাৰ ভিতৰত মানে বনৰীয়া হাতী আহিলে। বনৰীয়া হাতী আহি প্ৰথমতে আমাৰ মামাৰ ঘৰত ভঁৰাল চাল ভাঙি আছিলে। ভঁৰাল চাল ভাঙি থাকোঁতে তেনেকুৱাতে আমাৰ দাদা ওলাই গৈছিলে, বোলো কিনো ভাঙি আছে বোলো, ওলাই গ'ল। ওলাই যাওঁতে মানে কি টৰ্চ মাৰিহে দিছিলে। হাতীটো সিফালৰ পৰা আহি আছিলে। আহি তাক মানে কি চোচালৈ গ'লে, চোচালৈ যোৱাৰ বিনিময়ত সি দৌৰিলে। এতিয়া কেনি সোমাওঁ দৌৰোতে এই বাগান আছিলে, বাগানত গৈ পেলাই মানে জোঁট পোট খাই সৰি পৰিলে। সৰি পোৱাৰ পিছত মানে কি এই মানে বুকুতে মানে সোঁ চাইডে গচকি দিলে, বাওঁসি চাইডে গচকি দিলে। নাই এতিয়া মানে খেদিনতে পৰিয়ে গ'ল। বাগানত মানে কি বাগানত গছবিলাক ঘন থাকে যে, ঘন থকাৰ বিনিময়ত মানে পৰি গ'ল। পৰি যাব মানে হাতে খেদি গৈছে নহয়। নাই আগতো ওলাই, হাতী ইয়াত ওলাই থাকে। কি কয়, আমি আপোনাৰ ইয়াৰ এইটো জেগাত আপোনাৰ হাতী ওলাই থাকে। আগতো হাতী ইয়াত মানুহ মাৰিছে আৰু ঘৰ দুৱাৰ ভাঙিছে, ধান খেতি পথাৰ বহুত নষ্ট কৰিছে, গছ বন ভাঙিছে। তাৰপিছত আপোনাৰ বাৰম্বাৰ এই ফৰেষ্টৰ পৰা ধৰি গোটেইখিনি খবৰ দিয়া হয়। তেখেতসকলে আহে দুদিনমান, মানে ঘটনাটো হওঁতে দুদিনমান এনেই অকণমান আহি মেলি আৰু মানুহক দেখা দেখি দিয়ে। তাৰপিছত নাই এই জেগাটো স্পৰ্শকাতৰ জেগা, বনৰীয়া হাতী পৰা ধৰি হিংসুক জন্তুৰ কাৰণে। কিন্তু তেখেতসকলে সেই যেতিয়া ঘটনাটো হ'ব তেতিয়াই দুদিনমান আহি পেলাই অকণমান হেৰি কৰিব। তাৰপিছত আৰু কোনো কাণ সাৰ নাই, কিবা নাই আপোনাৰ আমি ইয়াত দেখিবলৈ নাপাওঁ। আৰু তেখেতসকলে কিবা এটা খবৰ দিয়াৰ লগে লগে তেখেতসকলে বিভিন্ন ধৰণৰ অজুহাত দেখুৱায়। গাড়ীহে নাই, আমাৰ স্বাস্থ্যজনিত কাৰণত আমি যাব পৰা নাই, আৰু অকল আমাৰ এইটো জেগাই নহয়, আমাৰ বিভিন্ন জেগাত এনেকৈ যাব লাগে। সেইকাৰণে বিভিন্ন ধৰণৰ অজুহাত তেখেতসকলে কয়। কালি যোগাযোগ কৰা হৈছিলে। তেখেতসকলে যোগাযোগ কৰোঁতে ৰাতি যেতিয়া যোগাযোগ কৰিছোঁ তেতিয়া তেখেতসকলে ফোন আমাৰ ৰিচিভ কৰা নাই, আৰু এতিয়ালৈকেও তেখেতসকলে আহি উপস্থিত হোৱা নাই। যে হাতীখিনি আহিছে অৰুণাচলৰ পৰা। অৰুণাচলৰ নাগৰিকে ঘৰ দুৱাৰ বনাইছে, বাউণ্ডেৰী মাৰিছে, কাটা তাঁৰত কাৰেণ্ট সংলগ্ন কৰিছে, তাত শ্বৰ্ট খায়। হাতীয়ে ইফালে সিফালে যাওঁতে শ্বৰ্ট খায়। শ্বৰ্ট খোৱাৰ কাৰণে সেইফালে ভিতৰত নাথাকি বাহিৰলৈ ওলাই গুচি আহিছে। ইয়াৰ আগতো আমি কৈছিলোঁ যে আমাৰ হাতীৰ যিটো উপদ্ৰৱ হৈছে এইটোত মানুহ মৰিব। গতিকে আজি প্ৰায় 6 মাহৰ আগতে আমি এইটো বাতৰি কাকতৰ জৰিয়তে এইটো অৱগত কৰিছিলোঁ যে মানুহ মৰাৰ আগতে প্ৰশাসন আৰু বিভাগীয় কৰ্তৃপক্ষই যদি মানে বিশেষ ব্যৱস্থা নলয় তেতিয়াহ'লে ইয়াত মানুহ মানে দিনক দিনে মৃত্যুৰ হাৰ বাঢ়িব। গতিকে অৰুণাচলৰ নাগৰিকে যিটো ব্যৱস্থা কৰিছে, কাৰেণ্ট দি পেলাই ফেঞ্চিং লগাই দিছে, সেই ব্যৱস্থাটোৰ ক্ষেত্ৰত মই আপোনালোকৰ জৰিয়তে মানে বিভাগীয় কৰ্তৃপক্ষক আৰু চৰকাৰক, উভয় চৰকাৰক এইটো আহ্বান জনাইছোঁ। তেনেকুৱা ব্যৱস্থা নকৰি হাতীক মানে নিধন কৰাৰ যিটো প্ৰক্ৰিয়া কৌশল উদ্ভাৱন কৰিছে, তাৰ বিনিময়ত এইটো প্ৰতিক্ৰিয়া হিচাপে এই ব্যৱস্থাটো হৈছে বুলি আমি মানে উপলব্ধি কৰিছোঁ। গতিকে কাৰেণ্ট দি পেলাই অৰুণাচলৰ পৰা যাতে তাত হাতী তাত যাতে থাকিব নোৱাৰে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হোৱাৰ ফলত হাতীখিনি বিশেষকৈ ইয়ালৈ ওলাই আহিছে। আৰু হাবি জংঘল পাহাৰ খানি JCB লগাই নতুন কনষ্ট্ৰাকশ্যন কৰি আছে, পাহাৰ ভাঙি খৈৰাংকৰ কৰিছে, গছ বন কাটি পেলাইছে। তাত হাতী থাকিব নোৱাৰাৰ কাৰণে মুকলিলৈ ওলাই আহিছে। পাহাৰ খহাই দিছে, JCB আনি ডাঙৰ পাহাৰবিলাক ভাঙি পেলাইছে। ভাঙি পেলোৱাৰ পিছত তাত মানে বন জংঘল নথকাৰ কাৰণে হাতীখিনি বাহিৰলৈ ওলাই আহিছে। 6 বছৰমানৰ আগৰ পৰা হাতীৰ উপদ্ৰৱৰ পৰা আমাৰ ৰাইজে কোনো কাৰণত পৰিত্ৰাণ পোৱা নাই। বিভাগীয়ভাৱে আমি বহুবাৰ নিবেদন কৰিছোঁ আৰু তেওঁলোকক আমি দৃষ্টিগোচৰ কৰিছোঁ যদিও চৰকাৰকো আমি মিডিয়াৰ জৰিয়তে বহুবাৰ জনাইছোঁ। তথাপিও আমি স্থায়ী বেৰা, কাৰেণ্টৰ বেৰা আমি বিচাৰিছিলোঁ, কিন্তু আজিকো প্ৰতি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। এনেধৰণে হাতীৰ উপদ্ৰৱত আমাৰ ৰাইজ যথেষ্টখিনি সন্ত্ৰাসিত হৈ আছে আৰু এনেধৰণে এজনৰ পাছত এজনকৈ মৃত্যুমুখত সাৱটি মৃত্যু
মৃত্যু সাৱটি ল'বলগীয়া হৈছে আজি ডিম্বেশ্বৰ ফুকন ডাঙৰীয়াৰ মৃত্যু সাৱটি ল'বলগীয়া হৈছে আৰু এনেকুৱা ডিম্বেশ্বৰ ফুকন কিমানজন ঢুকোৱাৰ পাছত চৰকাৰ সচেতন হ'ব সেইটোৱে আমাৰ লক্ষণীয় বিষয় আৰু সেয়েহে আমি চৰকাৰক আজি এই ঘটনাটোৰ পৰাই আমি ভাবিছোঁ বিনম্ৰভাৱে আমি নিবেদন কৰিছোঁ যে এতিয়া যদি স্থায়ী বেৰা যদি ব্যৱস্থা নকৰে আৰু যদি মানে কি নাইবা এই হাতীকেইটা ট্ৰাইংগুলাৰ কৰি যদি অন্য অভয়াৰণ্যলৈ যদি প্ৰেৰণ নকৰে কিন্তু তেতিয়া আমাৰ ৰাইজে এটাৰ পাছত এটাকৈ এনেধৰণৰ মৃত্যু সাৱটি ল'বলগীয়া হ'ব সেয়েহে আমি চৰকাৰক বিনম্ৰভাৱে আহ্বান জনাইছোঁ আৰু ৰাইজে যথেষ্টখিনি আজি দুখ পাইছে আৰু এইজন ব্যক্তি যিজন আজি মৃত্যু হৈছে এয়া আমাৰ ৰাইজৰ অপূৰণীয় ক্ষতি তেখেত যথেষ্ট সৰবৰাহী আৰু সামাজিক ব্যক্তি আছিলে সামাজিক যিকোনো অনুষ্ঠানৰ লগত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা আমি ৰাইজ একেবাৰে মৰ্মাহত হৈ পৰিছোঁ আৰু দুখিত আৰু এই পৰিয়ালটো একেবাৰে নিথৰুৱা হৈ পৰিছে গতিকে চৰকাৰে ইয়াৰ প্ৰতি এটা সুস্থিৰ ব্যৱস্থা লৈ আমাৰ ৰাইজক স্থানীয় এই আঞ্চলিক ৰাইজক এই হাতী উপদ্ৰৱৰ পৰা পৰিত্ৰাণ দিবৰ বাবে আমি বিনম্ৰভাৱে এই মিডিয়াৰ জৰিয়তে আমি নিবেদন জনাইছোঁ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট অসম আদিত্য।